নিউজ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা কিছু সময় আগতে ভাৰত আহি উপস্থিত হৈছে হি বাংলাদেশৰ পৰা পলায়ন কৰিছে ঢাকাৰ পৰা পলায়ন কৰিছে আৰু শেখ হাসিনাৰ বিমানে নতুন দিল্লীৰ সমীপৱৰ্তী গাজিয়াবাদত থকা হিন্দন এয়াৰবেছত কিছু সময়ৰ পূৰ্বে অৱতৰণ কৰিছে টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ নতুন দিল্লী অভিমুখে শেখ হাসিনাৰ বিমান আৰু ইতিমধ্যে হিন্দন বিমানবন্দৰত শেখ হাসিনাৰ বিমান অৱতৰণ কৰিছে গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত শেখ হাসিনাৰ বিমান অৱতৰণ কৰা বুলি জানিব পৰা গৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে বাংলাদেশৰ পৰা শেখ হাসিনাই পলায়ন কৰিছে আৰু দিল্লীৰ পৰা বিদেশ অভিমুখে যাব বুলি এই মুহূৰ্তত চৰ্চা চলিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে অৱতৰণ কৰিছে লণ্ডন নাইবা ফিনলেণ্ড অভিমুখে শেখ হাসিনা যাব পাৰে শেখ হাসিনাৰ বিমানে গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত অৱতৰণ কৰিছে বাংলাদেশ সীমান্তৰ কাষত থকা সকলো ৰেল সেৱা ভাৰত আৰু বাংলাদেশে বাতিল কৰি দিছে শেখ হাসিনাৰ দলৰ কেইবাগৰাকীও নেতাক এই মুহূৰ্তত হত্যা কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ আহিছে ভাৰত বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে ভাৰত বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে কলকাতা ঢাকা মৈত্ৰী এক্সপ্ৰেছ বাতিল কৰা হৈছে ভাৰত চৰকাৰ হস্তম হৈছে কলকাতা ঢাকা মৈত্ৰী এক্সপ্ৰেছ বাতিল কৰা হৈছে আগষ্টৰ 6 তাৰিখলৈকে মৈত্ৰী এক্সপ্ৰেছ বাতিল কৰি দিয়া হৈছে কলকাতা ঢাকাৰ মাজত থকা ৰেল সেৱা বন্ধ কৰি দিয়া হৈছে আগষ্টৰ 6 তাৰিখলৈকে শেখ হাসিনা হি হিন্দনত উপস্থিত হৈছে বাংলাদেশৰ পৰিস্থিতি বৰ্তমান সময়ত নিয়ন্ত্ৰণৰ বাহিৰত জনতা ৰাজপথত ওলাই আহিছে শেখ হাসিনাৰ পদত্যাগত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দ প্ৰকাশ কৰিছে ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে আৰু আটাইতকৈ উদ্বেগজনক কথাটো হৈছে বাংলাদেশৰ প্ৰান্তে প্ৰান্তে হিন্দু খ্ৰীষ্টিয়ান আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলিও এই মুহূৰ্তত খবৰ আহি পৰিছে পৰিস্থিতি অতিকৈ ভয়ংকৰ বুলি জানিব পৰা গৈছে দৃশ্যাংক দেখুৱাইছো বাংলাদেশত থকা আৱামী লীগৰ কাৰ্যালয় সমান্তৰালভাৱে বাংলাদেশত থকা যি তেওঁলোকৰ যুৱলীগ আছিলে যুৱলীগৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰা হৈছে ভাঙি পেলোৱা হৈছে ৰাজপথলৈ জনতা ওলাই আহিছে ঢাকা বৰ্তমান সময়ত নিয়ন্ত্ৰণৰ বাহিৰত জনতা ৰাজপথত দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তত অগ্নিসংযোগ কৰা হৈছে নতুন ভিজুৱেল আহি পৰিছে আমি দেখুৱাৰ চেষ্টা কৰিম নতুন যিকেইটা ভিজুৱেল সঞ্জয়ক অনুৰোধ কৰিম দেখুৱাব আৰু এয়া চাওক বাংলাদেশৰ যি আৱামী লীগৰ কেন্দ্ৰীয় কাৰ্যালয় আছিলে যুৱলীগ আৱামী লীগৰ যি কেন্দ্ৰীয় কাৰ্যালয় আছিলে এয়া সম্পূৰ্ণৰূপে ধ্বংস কৰাইছে প্ৰতিবাদকাৰী ধ্বংস কৰি অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে পৰিস্থিতি অতিকৈ ভয়ংকৰ বৰ্তমান সময়তো বিভিন্ন প্ৰান্তত অগ্নিসংযোগ কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে আৰু আমাৰ সাংবাদিক জাহাংগীৰ খান বাবু বৰ্তমান সময়ত ঘটনাস্থলীত আছে আৰু ঘটনাস্থলীৰ পৰা সমগ্ৰ দৃশ্য তেওঁ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৰাজপথত জনতা আছে অগ্নিসংযোগ কৰা হৈছে বিভিন্ন প্ৰান্তত শেখ হাসিনাই ভাৰতত অৱতৰণ কৰিছে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাংলাদেশৰ পৰিস্থিতি সেনাবাহিনীয়ে দায়িত্ব লৈছে যদিও এতিয়ালৈকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই এয়া চেণ্ট্ৰেল যি বংগবন্ধু এভিনিউ আছিলে যি চেণ্ট্ৰেল কাৰ্যালয় আছিলে তাত অগ্নিসংযোগ কৰি জ্বলাই দিয়া হৈছে দৃশ্য চাওক কেইবাটাও প্ৰান্তত ভয়ংকৰ খবৰ শেখ হাসিনা হিন্দন বিমানবন্দৰত আছে ভাৰতীয় বায়ু সেনাই তেখেতৰ বিমান বৰ্তমান সময়ত ৰিচিভ কৰিছে বুলি জানিব পৰা গৈছে আৰু হয়তো নতুন দিল্লীৰ পৰা লণ্ডন অভিমুখে শেখ হাসিনাই যাত্ৰা কৰিব আমি টুইণ্ডৰ সহায়ত দৃশ্যাংক দেখুৱাৰ চেষ্টা কৰিম কেইবাটাও প্ৰান্তৰ ভয়ংকৰ দৃশ্যাংক এই মুহূৰ্তত বাংলাদেশৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ সাংবাদিকে প্ৰতিটো খবৰ জনাই আছে কেইবাটাও প্ৰান্তত অগ্নিসংযোগ কৰা হৈছে আৱামী লীগৰ কাৰ্যালয় যুৱলীগৰ কাৰ্যালয়ত জুই লগাই দিছে জনতা ৰাজপথলৈ ওলাই আহিছে শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহিছে জামাতে ইছলামী হেফাজতে ইছলাম আদি বাংলাদেশৰ যিবিলাক সংগঠন আছিলে তেওঁলোকৰ সমৰ্থক ওলাই আহিছে আৱামী লীগ আৰু যুৱলীগৰ আৰু ছাত্ৰলীগৰ লোকসকলক এতিয়া আক্ৰমণ কৰা হৈছে বুলি জানিব পৰা গৈছে মুঠৰ ওপৰত পৰিৱেশ পৰিস্থিতি অতিকৈ ভয়ংকৰ বৰ্তমান সময়টো উত্তেজনা অব্যাহত আছে কেইবাটাও প্ৰান্তত অগ্নিসংযোগ হৈছে সেনাই নিয়ন্ত্ৰণ কৰিব পৰা নাই বাংলাদেশৰ পৰিৱেশ আৰু ইয়াৰ লাইভ এণ্ড এক্সক্লুচিভ ভিজুৱেল আমি আপোনালোকক দেখুৱাইছোঁ ঢাকাৰ পৰা ঢাকাৰ কেইবাটাও প্ৰান্তত এই পৰিৱেশৰ সৃষ্টি হৈছে আজি বংগবন্ধুৰ মূৰ্তি পৰ্যন্ত ভাঙি পেলাইছে প্ৰতিবাদকাৰীয়ে মুঠৰ ওপৰত ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত শেখ হাসিনা আহি পাইছেহি ইয়াৰ পৰা হয়তো কোনে কোনে নতুন দিল্লীলৈ যাব আৰু তাৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰিব বুলি এই মুহূৰ্তত চৰ্চা চলিছে আমি দৃশ্যাংক আপোনালোকক দেখুৱাইছোঁ বাংলাদেশৰ ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতিৰ আমাৰ সাংবাদিক ঘটনাস্থলীত আছে আমি তেওঁৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম যে ক'ত ক'ত অগ্নিসংযোগ কৰা হৈছে কেনেকুৱা কি পৰিৱেশ সেয়া তেখেতৰ পৰা আমি কেইটামান মুহূৰ্তৰ পিছতে জনাৰ চেষ্টা কৰিম আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক জাহাংগীৰ বাবুৰ সৈতে জাহাংগীৰ বাবু বাংলাদেশৰ বৰ্তমান পৰিৱেশ কেনেকুৱা আৰু কোন কোন প্ৰান্তত অগ্নিসংযোগ কৰা হৈছে কি আমি যি দৃশ্য দেখুৱাইছোঁ আৱামী লীগৰ কাৰ্যালয়ত জুই লগোৱা হৈছে আন কেইবাটাও প্ৰান্তত এই পৰিৱেশ কি জনাব জাহাংগীৰ বাবু আসলে বাংলাদেশ এখন অনেকটা অরক্ষিত পুলিশ বিভিন্ন থানা থেকে পুলিশ প্রত্যাহার করে নেওয়া হয়েছে এবং বলা চলে রাজপথ অনেকটা অরক্ষিত অবস্থায় আছে বিক্ষোভকারীরা বা আওয়ামী লীগের কেন্দ্রীয় কার্যালয়ে অগ্নিসংযোগ
করেছে, সংসদ ভবনে তারা প্রবেশ করেছে, ওখানে চেয়ার টেবিল ভাঙচুর করেছে। আপনার গণভবন যেখানে প্রধানমন্ত্রী বাসভবন সেখানেও তারা প্রবেশ করেছে এবং জিনিসপত্র ভাঙচুর করেছে, লুট করে নিয়ে গিয়েছে। এবং বিভিন্ন বাংলাদেশের বিভিন্ন প্রান্ত থেকে খবর আসছে যে আওয়ামী লীগের যে নেতাকর্মীদের বাসায় এবং জনপ্রতিনিধি যারা ছিল, সংসদ সদস্য, তাদের বাসায় এবং কি মন্ত্রীর বাসায়ও ভাঙচুরের ঘটনা ঘটেছে। সবকিছু নিয়ে ঢাকা অনেকটা এখন অনিরাপদ হয়ে পড়েছে এবং ঢাকা শহরে বিক্ষোভকারীদের স্রোত নেমেছে এখানে। এবং পাশাপাশি দুষ্কৃতিকারী যারা, তারাও বিভিন্ন ধরনের অকারেন্সে জড়িয়ে পড়েছে। সবকিছু নিয়ে সেনাপ্রধান বলেছেন সহনশীল থাকতে ঢাকার মানুষকে। জাতির উদ্দেশ্যে ভাষণে তিনি বলেছেন যে আপনারা সহনশীল থাকুন, সহনশীল থাকার আহ্বান করেছে। কিন্তু তারপরেও ক্ষুব্ধ মানুষজন বিভিন্ন জায়গায় ভাঙচুর, অগ্নিসংযোগের ঘটনা ঘটাচ্ছে। ফলে অনেকটা ঢাকা এখন শহরটা অনেকটা অনিরাপদ হয়ে পড়েছে। হ্যাঁ জাহাঙ্গীর, আমি কিছু ভিজুয়াল দেখছে, আপনি ভিজুয়ালটা সেন্ড করছে। অনেক জায়গায়, ঢাকার অনেক জায়গায় ভাঙচুর হচ্ছে, আগুন জ্বলেছে। আপডেটটা কি? এই ভিজুয়ালটা কোন জায়গার, যেটা আমি ভিজুয়াল দেখছি আওয়ামী লীগের অফিসের? এটা 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 ঢাকার প্রাণকেন্দ্র গুলিস্তানের বঙ্গবন্ধু অ্যাভিনিউয়ে এই আওয়ামী লীগের কেন্দ্রীয় কার্যালয়, যেটি জ্বালিয়ে দেওয়া হয়েছে। এবং কেন্দ্রীয় কার্যালয়ের পাশে ঢাকা দক্ষিণ আওয়ামী লীগের কার্যালয় যেটা, ওটায় অগ্নিসংযোগ করা হয়েছে। এবং আশেপাশে যেসব দোকান ছিল, আপনার অনেক উন্নত মানের বাটার শোরুম, যেটা বাটার শোরুমও অগ্নিসংযোগ করেছে। এবং ওখান থেকে রাজ্জাক শুজ, ওখানে অগ্নিসংযোগ করা হয়েছে এবং ওখান থেকে জুতা সহ মূল্যবান জিনিসপত্র লুট করে নিয়ে যাওয়া হচ্ছে। এবং আওয়ামী লীগের কার্যালয়তে কম্পিউটার সহ গুরুত্বপূর্ণ যেসব কাগজপত্র, সেগুলোও জ্বালিয়ে দেওয়া হয়েছে। আপনি বর্তমান ঢাকার রাজপথে আছে জাহাঙ্গীর? হ্যাঁ, আমি ঢাকার রাজপথে আছি। আমি বর্তমানে আছি ঢাকার মতিঝিল এলাকায়। আমি এখানে দাঁড়িয়ে আছি। এখানে শত শত হাজার হাজার জনতা এখানে বিক্ষোভ করছে, তারা দাঁড়িয়ে আছে, বিক্ষোভ করছে তারা। ধন্যবাদ। তারা উল্লাস করছে, হ্যাঁ, তারা উল্লাস করছে যে আওয়ামী লীগ সরকার শেখ হাসিনার পদত্যাগের কেন্দ্র করে তারা উল্লাস করছে, তারা উৎসব করছে। এবং সেনাবাহিনীকেও তারা ফুল দিয়েছে। আন্দোলনকারীদের পক্ষ থেকে সেনা সদস্যরা যখন রাস্তা দিয়ে চলাচল করছে, তাদেরকে ফুল দেওয়া হচ্ছে, তাদের গাড়িতে ফুল দেওয়া হচ্ছে এবং তাদেরকে অভিনন্দন জানানো হচ্ছে। এটাই আমার কাছে সর্বশেষ। আচ্ছা, ধন্যবাদ জাহাঙ্গীর। আৰু জাহাঙ্গীৰে কৈছে যে সেনা বাহিনীক আদৰণি জনাইছে জনতাই। আৱামী লীগৰ অৰ্থাৎ শেখ হাছিনাৰ দলৰ সকলো নেতাসকলক আক্ৰমণ কৰা হৈছে। তেওঁলোকৰ যি অনুষ্ঠান প্ৰতিষ্ঠান কাৰ্যালয় সকলোকে অগ্নিসংযোগ কৰা হৈছে। জনতা ৰাজপথত আছে। শেখ হাছিনাৰ পদত্যাগত বাংলাদেশৰ জনতাই আদৰণি জনাইছে। সেনা বাহিনীক ফুলেৰে আদৰণি জনাইছে, যিহেতু সেনা বাহিনীয়ে বৰ্তমান সময়ত নিয়ন্ত্ৰণ কৰিছে। কিন্তু কেইবাটাও প্ৰান্তত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। লুটপাট অব্যাহত আছে, বিভিন্ন প্ৰান্তত লুটপাট হৈ আছে। লোকসকলক হত্যা কৰা হৈছে, জুই লগোৱা হৈছে, সাংসদক পৰ্যন্ত আক্ৰমণ কৰা হৈছে। মুঠৰ ওপৰত বাংলাদেশৰ পৰিৱেশ ভয়ংকৰ। ঢাকাৰ পৰা জাহাংগীৰ খান বাবুৱে আমাৰ সাংবাদিকে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দৃশ্যাংক দেখুৱাইছে। তাত কেনে পৰিৱেশ বিৰাজ কৰিছে আপোনালোকে কল্পনা কৰক। অতিকৈ ভয়ংকৰ পৰিৱেশ এই মুহূৰ্তত তাত বিৰাজ কৰা বুলি জানিব পৰা গৈছে। জনতা ওলাই আহিছে, এফালে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে, আনফালে দুষ্কৃতিকাৰীয়ে লুটপাট চলাইছে। মুঠৰ ওপৰত বাংলাদেশৰ পৰিৱেশ অতিকৈ ভয়ংকৰ। আৰু ইয়াৰ মাজতে ভাৰতত আহি উপস্থিত হৈছে শেখ হাছিনাৰ যি বিমান, সেয়া হিন্দন এয়াৰবেছত কিছু সময়ৰ আগতে অৱতৰণ কৰা বুলি জানিব পৰা গৈছে। আৰু তাৰ পৰা হয়তো নতুন দিল্লীলৈ লৈ যোৱা হ'ব। আৰু সমান্তৰালভাৱে যি তথ্য আহি পৰিছে, হয়তো তাৰ পাছত তেওঁ যাত্ৰা কৰা আৰম্ভ কৰিব। আমি জনাই আছোঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ তৰফৰ পৰা জনোৱা হৈছে যে ভাৰতীয় যি এয়াৰ স্পেচত এই বাংলাদেশৰ এই যি বিমানখন প্ৰৱেশ কৰিছিলে, তাৰ ওপৰত সম্পূৰ্ণ নজৰ ৰখা হৈছে। গাজিয়াবাদৰ হিন্দন এয়াৰবেছত অৱতৰণ কৰা বুলি জানিব পৰা গৈছে। আৰু পৰিৱেশ পৰিস্থিতি বৰ্তমান সময়ত বাংলাদেশত জটিল হৈ থকা বুলি জানিব পৰা গৈছে। হয়তো শেখ হাছিনা লণ্ডন নাইবা ফিনলেণ্ডলৈ যাত্ৰা কৰিব, সেয়া তেওঁলোকে স্পষ্ট হৈ পৰা নাই। কিন্তু ভাৰতত যে নাথাকে, ভাৰতৰ পৰা শৰণাৰ্থী যে বিচৰা নাই, সেয়া শৰণাৰ্থীৰ ষ্টেটাছ শেখ হাছিনাই বিচৰা নাই, সেয়া স্পষ্ট হৈ পৰিছে। কিন্তু বাংলাদেশৰ পৰিস্থিতি অতিকৈ ভয়ংকৰ। গাজিয়াবাদৰ হিন্দন এয়াৰবেছত কিছু সময় আগতে লেণ্ড কৰিছে। আৰু তাৰ পাছতে শেখ হাছিনাই পোনে হয়তো মাত্ৰ আগন্তুক 1-2 ঘণ্টাৰ ভিতৰতে লণ্ডনলৈ যাত্ৰা কৰিব পাৰে। আৰু পৰিৱেশ পৰিস্থিতি এতিয়া বাংলাদেশত নিয়ন্ত্ৰণত বাহিৰলৈ গৈছে। ৰাজপথলৈ জনতা ওলাই আহিছে, পৰিৱেশ অব্যাহত আছে, প্ৰতিবাদ চলি আছে। এফালে জনতাই আদৰণি জনাইছে, আনফালে প্ৰতিবাদ হৈছে। কেইবাটাও প্ৰান্তত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আৰু ঢাকাৰ পৰা এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ যে কি এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। দৃশ্য চাওক।
হাসিনার তাই না আল্লাহর রহমত হয়েছে উনি নেমে গেছেন। এখন বাংলাদেশটা কেমন বাংলাদেশ চান আপনারা? আলহামদুলিল্লাহ যাতে সব মুক্তিরা শাসন আন্তর্জাতিক হিসাবে কায়েম হোক। আচ্ছা, ধন্যবাদ আপনাকে। আপনি কিছু বলুন। আমি এই বলছি পুরো সরকার বাংলাদেশে প্রতিষ্ঠিত হোক, ইসলামের পক্ষে সবসময় কথা বলে, ইসলাম আইন মানবে, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের আদর্শ বাস্তবায়ন করে। আচ্ছা, ধন্যবাদ আপনাকে। উনি হাসিনা বলার কারণে অনেক কিছু হয়েছি, দেশের আরো ভালো হবে। উনি হাসিনা দেশের অন্তর্গত করেছে, উনি হাসিনার ঠিকানা মোদির বিছানা। থ্যাংক ইউ। আমরা প্রিয় আপনারা শুনলেন বাংলাদেশের মানুষের আপনারা শুনতে পারলেন। এখন আমরা আপনারা কিছু বলবেন? আচ্ছা, ধন্যবাদ আপনাকে। আপনারা শুনতে পাচ্ছেন মানুষের প্রতিক্রিয়া। আচ্ছা, আপনি কেমন বাংলাদেশ চান আপনারা? আমরা স্বাধীন বাংলাদেশ চাই। আগামী বাংলাদেশ কেমন হবে? আরো ভালো হবে। শেখ হাসিনা বলাইছে। আচ্ছা, ধন্যবাদ। আপনি কিছু বলবেন? আমরা যেই করেছি তা সফল হয়েছে। আমাদের ছাত্ররা সফল হয়েছে। আমরা সফল হয়েছি। আমরা আপনি বলুন যে কেমন বাংলাদেশ, আগামী বাংলাদেশ কেমন বাংলাদেশ চান? একটা পরিবর্তনের মধ্য দিয়ে পরিবর্তনের মধ্য দিয়ে আগামী বাংলাদেশ আপনারা কেমন বাংলাদেশ চান? ইনশাল্লাহ আমি চাই আমাদের বাংলাদেশ 1971 সালে স্বাধীন হয়েছে। সেই স্বাধীনতা আমরা নির্ভুলভাবে সমাধান করতে পারিনি। আজকে আমরা স্বাধীনতা অর্জন করেছি। আমি চাই আমার এই বাংলার মানুষ আর নিপীড়িত মানুষের যেন আর নিপীড়ন না হয়, নিরপেক্ষ নির্বাচন দিয়ে এই দেশে ভালো একজন সরকার গঠন করুক। ছাত্র জনতাকে আমি ধন্যবাদ জানাই, তারা তো অক্লান্ত পরিশ্রম করে স্বাধীনতা অর্জন করেছে। আচ্ছা, ধন্যবাদ আপনাকে।